বন্ধুসকল নমস্কাৰ ইতিমধ্যে এনপিএছৰ কৰ্মচাৰীসকলৰ যি 50% পেঞ্চনৰ কথা চৰ্চিত হৈ আছে এই কেইটা দিনত সেই 50%ৰ ওপৰতে আন এটা নতুন ইনফৰমেশ্যন প্ৰকাশ কৰিছে এখন অনলাইন বাতৰি কাকতে আৰু এই ইনফৰমেশ্যনটো 15 জুলাই তাৰিখে প্ৰকাশ হৈছিলে আৰু আজি আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম ইনফৰমেশ্যনটোৰ সবিশেষ আৰু তেওঁলোকে হেডলাইনটো এনেকৈ উল্লেখ কৰিছিলে চাওক NPS to offer 50% of final salary as pension for central government workers. এইটো এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছে যিহেতু কৰ্মচাৰীসকলক 50% NPSৰ কৰ্মচাৰীসকলক 50% পেঞ্চন হিচাপে দিয়াৰ কথা যি প্ৰপ'জেল চৰকাৰলৈ আগবঢ়াইছে আৰু এইখিনি সময়তেই এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছে বন্ধুসকল ইনফৰমেশ্যনটোৰ সবিশেষ আমি জানিবলৈ যত্ন কৰোঁ ইনফৰমেশ্যনটো এনেকৈ তেওঁলোকে উল্লেখ কৰিছে আৰু ইনফৰমেশ্যনটোৰ শেষৰ ফালে কেইটামান গুৰুত্বপূৰ্ণ প্ৰফিট কেনেকৈ হ'ব গোটেই ইনফৰমেশ্যনখিনি তেওঁলোকে ইনপুট কৰিছে আৰু সকলো সবিশেষ মই আপোনালোকক জনাম তেওঁলোকে ইন্ট্ৰডাকশ্যনত এনেকৈ লিখিছে The central government is considering changes to the national pension system to provide a guaranteed pension similar to the old pension scheme. This could mean that central government employees might receive 50% of their last drawn salary as a pension. এটো ইতিমধ্যে আপোনালোকে গম পাইছে যে সৰকাৰৰ যি কথাটো তেওঁলোকে উল্লেখ কৰিছে এনপিএছৰ পৰা ওপিএছলৈ ওপিএছৰ দৰে যিটো এটা সিস্টেম চেঞ্জ কৰাৰ কথা তেওঁলোকে উল্লেখ কৰিছে সেই কথাখিনিকে তেওঁলোকে উল্লেখ কৰিছে বন্ধুসকল ইয়াৰ পিছৰ ইনফৰমেশ্যনটো চাওক শেষত আৰু কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰিছে Key details under the proposed system, the pension amount would be calculated as a percentage of the employee's last drawn salary if implemented. These changes would provide more financial security to retirees, aligning the NPS more closely with the OPS which was phased out for central government employees who joined after January 1, 2024. তে উল্লেখ কৰিছে যদি সেইটো তেনেকৈ ইমপ্লিমেন্ট কৰি দিয়া হয় তেতিয়াহলে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল ইনফৰমেশ্যন হ'ব যিসকল কৰ্মচাৰীয়ে 2004 চনৰ জানুৱাৰীৰ 1 তাৰিখৰ পাছত জয়েন কৰিছে কাৰণ তেওঁলোকৰ ৰিটায়াৰমেন্টৰ বাবে এইটো এটা ভাল ফাইনেন্সিয়েল সিকিউৰিটি হ'ব বুলি উল্লেখ কৰিছে কাৰণ তেওঁলোকক যদি 50% স্যালাৰি দিয়াৰ কথাটো যিটো প্ৰপ'জেলটো আগবঢ়াইছে আৰু যদি সেইটো একচেপ্ট হৈ ইমপ্লিমেন্ট কৰি দিয়া হয় তেতিয়াহলে কৰ্মচাৰীসকলৰ কাৰণে ভাল হ'ব বুলি উল্লেখ কৰিছে আৰু কিমান কি সুবিধা হ'ব সেইটো কথাও তেওঁলোকে উল্লেখ কৰিছে চাওক দেখাবলৈ যত্ন কৰিছো Proposed change the potential reforms aims to address concerns about the unpredictability of pension amounts under the NPS By guaranteeing 50% of the last drawn salary, the government hopes to provide a more stable retirement income. This change is particularly significant for employees who have been advocating for a return to the OPS due to the certainly if provided. ভাল হ'ব বুলি উল্লেখ কৰিছে আৰু implementation and impact এইটো আমি জানিবলৈ যত্ন কৰো if the proposal approved It will likely apply to the new retirees and possibly to those who are already retired under the NPS and exact implementation details such as eligibility and the phase-in period are yet to be announced. This move is expected to benefit a large number of government employees offering them greater financial security in retirement. এটা এটা ভাল কথা বুলি উল্লেখ কৰিছে কাৰণ সৰহ সংখ্যক কৰ্মচাৰী উপকৃত হ'ব বুলি কৈছে এই সিস্টেমটো যদি অনা হয় ইমপ্লিমেন্টেশন যদি কৰি দিয়ে তেতিয়াহলে সৰহ সংখ্যক কৰ্মচাৰীয়ে ৰিটায়াৰমেন্টৰ পিছত এটা আৰ্থিক সকাহ পোৱাৰ কথা উল্লেখ কৰিছে আৰু কৰ্মচাৰীসকলৰ বাবে ভাল বেছিত হ'ব কাৰণ ইতিমধ্যে এনপিএছৰ অধীনত যিসকল কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ অৱস্থাটো সকলোৰে জ্ঞাত আৰু জ্ঞাতভাৱেই বিভিন্ন দল সংগঠন অনুষ্ঠানসমূহে প্ৰতিবাদ কৰি আছে যে এনপিএছৰ পৰা ওপিএছলৈ আনিব লাগে তেওঁলোকৰ যি সিস্টেমটো আৰু সেই কাৰণেই এই এটা নতুন কথা আৰম্ভ হৈছে
যদি এই প্ৰপ'জেলটো যদি এপ্ৰুভ কৰে তেতিয়াহ'লে কিমান বেছি ভাল হ'ব সেইটোৰ ওপৰত তেওঁলোকে এটা আলোচনা আগবঢ়াইছে এই অনলাইন যি বাতৰি কাকতখন তেওঁলোকে এই আলোচনাটো আগবঢ়াইছে আৰু আমাৰ কৰ্মচাৰীসকলৰ কাৰণেও এইটো এটা সুখবৰ কাৰণ ইতিমধ্যে বাজেট সেশন আৰম্ভ হোৱাৰ দিন আহি আছে অহা 23 জুলাইৰ পৰা নতুন চৰকাৰৰ বাজেট সেশন আৰম্ভ হ'ব ইতিমধ্যে বাজেট সেশনৰ আগতেই বিভিন্ন দল সংগঠনসমূহে তেওঁলোকৰ বিভিন্ন দাবী বা আপত্তি বা কোনোবা যদি কিবা ৰিফৰ্ম কৰিবলগীয়া আছে গোটেইসমূহ চৰকাৰক তেওঁলোকে জনাই আছে গতিকে বহু সংখ্যক কৰ্মচাৰীও আশাবাদী হৈ আছে যে চৰকাৰে এই ক্ষেত্ৰত কিবা এটা ইনিচিয়েটিভ গ্ৰহণ কৰিব কাৰণ ইতিমধ্যে ইনফ্লেশ্যন মুদ্ৰাস্ফীতি বহুত বেছি বাঢ়ি গৈ আছে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে চলিবলৈ অলপ দিগদাৰী হৈ পৰিছে গতিকে এই ক্ষেত্ৰত যদি এনেকুৱা কিছুমান যদি ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ বাবে যদি আহে চৰকাৰৰ ফালৰ পৰা তেতিয়াহ'লে কৰ্মচাৰীসকলৰ কাৰণে যথেষ্ট এটা আৰ্থিক সকাহ দিয়া হ'ব বুলি উল্লেখ কৰিছে কাৰণ ইয়াত ফাইনেলি লিখিছে যে গ্ৰেটাৰ ফাইনেন্সিয়েল চিকিউৰিটি ইন ৰিটায়াৰমেণ্ট আৰু যদি সেইখিনি সময়ত কৰ্মচাৰীজনে যদি অৱসৰো লোৱাৰ দিন হৈ পৰিছে তেতিয়াহ'লে এইটো এটা ফাইনেন্সিয়েলি ভাল এটা সকাহ হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে তে বন্ধুসকল যদি আপোনালোকে পোনপ্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব কাৰণ ইতিমধ্যে আমাৰ চেনেলত বিভিন্ন NPS হওক বা OPS হওক কৰ্মচাৰীসকলৰ লগত জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আমাৰ চেনেলৰ মাজেৰে প্ৰকাশ কৰা হয় আৰু যদি পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলোঁ